ধুবুৰীত গোমাংস ৰখাৰ ঘটনাত মাৰ নাযাওঁতে এতিয়া চাপৰত সংঘটিত হৈছে বনাই থোৱা মূৰ্তি ভঙা কাৰ্য। চাপৰৰ পালপাৰাত সংঘটিত হয় এই অপ্ৰীতিকৰ ঘটনা। নিশা হলেই ভাঙি থৈ যায় নৱনিৰ্মিত মূৰ্তিসমূহ। লোকে মূৰ্তিসমূহ ভাঙি থৈ যোৱাৰ অভিযোগ। কাৰখানাত বনাই থৈ যোৱা মূৰ্তিসমূহ ৰাতিপুৱা আহি প্ৰত্যক্ষ কৰে মূৰ্তিসমূহ ভঙা। কোনো এটা মূৰ্তিৰ যদি ভাত ভঙা, আন কিছুমানৰ আকৌ মূৰ ভাঙি থৈ যোৱা। উল্লেখ্য যে চাপৰ পৌৰসভা অন্তৰ্গত ৮ নং ৱাৰ্ডৰ বাসিন্দা মদন পালৰ কাৰখানাৰ নৱনিৰ্মিত মূৰ্তিসমূহ নিশা হলে কোনো লোকে ভাঙি থৈ যায়। মদন পালৰ কাৰখানা নিৰ্মিত প্ৰায় ৭টাকৈ মূৰ্তি ভাঙিলে কোন দুষ্কৃতিকাৰীয়ে। একেলৈ চাপৰ সত্যপুৰ পালপাৰাৰ মূৰ্তি বনোৱা কাৰখানাৰ মালিকসকল এতিয়া চিন্তিত হৈ পৰিছে। আনফালে সম্প্ৰীতি মিলনভূমি চাপৰখন একাংশ অসাধু লোকে চাপৰৰ পৰিৱেশ বিনষ্ট কৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ। এই ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায়। সত্যপুর পালপাড়া হয় আমার এই যে মূর্তির দোকানটোর এই কারখানাটো রাতি তো ৮টা-১০টা মানত কাম কৰি যাওঁ, ঘৰতে তো ঘুমাওঁ। ৰাতি আসি কখন ভাঙি যায় ওই বস্তুটা ধরা নাপাওঁ। এই মূর্তিবিলাক ভাঙি যায়, কোনবা মানুহ ভাঙে এই মানুহজন ধরার পাওয়া নাই। যাওয়াবারও ভাঙছিল, এবারও ভাঙছে। এই কারণে মই থানাত গৈছিলোঁ, থানাত যায় একটা ইনফরমেশন দিছোঁ। হ্যাঁ, ৬-৭টা ভাঙছে আর কি। মোর বনোয়া মূর্তি ভাঙছে। ওচৰে পাছৰে আছে, মোৰ দাদার মূর্তি ভাঙছে ২-১টা। সন্দেহ কি? সন্দেহ তো মোর নাই, মোর তো ইমান শত্রুও নাই ইয়াতে, এই এলাকার ভিতরতে নাই। যে কোনে যে ভাঙি আছে এটা ধরা পাওয়া নাই, কিন্তু এটা ধরবা লাগে, ধরি যাতে হারা শাস্তি অলপ পায়। মোর কিবা কারণের ক্ষতি করার জন্য কিবা কি করি আছে নাকি মোর কারেন্টর, ও তো কারেন্টর তার কাটছে দেখিয়ে তো মই কই আছো যে মোরে বোধহয় শত্রু আছে, কারেন্টর তার কিও কাটিব। ৩টা আছে। বহুদিনের পৰা, ৪০-৫০ বছর। না, জবাৰৰ পৰা এনেকুৱা হৈ আছে। না, মোর সন্দেহ নাই, এইফালে মোর উপৰত কোনো মানুষের সন্দেহ নাই। মানে এই আমার মুসলিম এলাকায় হোক, মানে আমার এই যে হিন্দু সমাজে হোক, মোর কোনো সন্দেহ নাই, মোর কোনো হাই ঝগড়াও নাই। বাহিৰা মানুহ যদি আহে ওইটা ক'ব নাপাৰোঁ। চাপৰৰ নিচিনা এটা ঐতিহ্য আৰু তাৰ সম্প্ৰীতিৰ উদাহৰণ হিচাপে চাপৰৰ এটা আমাৰ তাৰ সুনাম আছে। চাপৰৰ নিচিনা এটা জাগাত এনেকুৱা ধৰণৰ অশুভ শক্তিৰ যিটো আগমন বা আবিৰ্ভাৱ, এইটো আমি সঁচাকৈ আমি আচৰিত হৈছোঁ। আৰু এইটো লৈ আমি অত্যন্ত আমি উদ্বিগ্ন হৈছোঁ যে চাপৰৰ নিচিনা এটা সম্প্ৰীতিৰ এনাজৰীৰে আমি সকলো জাতিৰ মানুহ একেলগে থকাৰ এটা আমাৰ উদাহৰণ আমাৰ ইতিহাসে আমাক কয়। গতিকে এনেকুৱা জাগাত কোনোবা ধৰ্মীয় আৱেগত আঘাত সানি যিটো চক্ৰই এই কামটোৰ লগত জড়িত হৈ আছে, মই ভাবোঁ যে এইটোৰ তাৰমানে CBI লেভেলৰ তাৰমানে ইনকুৱাৰী হোৱা উচিত। আৰু এইটোৰ যোনেই দোষী আছে তাক উচিতভাৱে কৰি ওলাই কানি ইয়াক উচিত শাস্তি ৰাখিব লাগে। আৰু এনেকুৱা ধৰণৰ অভিযোগত অভিযুক্ত যিসকল মানুহ থাকিব তেখেতসকলক আনি চাপৰৰ ৰাইজৰ সন্মুখত আমাৰ ওচৰত এৰি দিব লাগে, আমি তাক শাস্তি দিম। এনেকুৱা ধৰণৰ এটা তাৰমানে অপ্ৰীতিকৰ এনভাইৰনমেণ্ট যোনটো আনিবৰ কাৰণে চেষ্টা ৰাখি আছে ২৬ৰ ইলেকশ্যন সমাগত। গতিকে এইটোতো এটা আচৰিত ধৰণৰ এটা নেক্সাছ, এইটো কিবা চিণ্ডিকেটে আছে নেকি? নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এৰিয়া বা নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এৰিয়াৰ মাজত যিসকল আমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহৰ অধ্যুষিত অঞ্চল আছে, তাতে এইবোৰ তাৰমানে আমাৰ এক্টিভিটিছ আহি আছে। এইটো আমি সঁচাকৈ তাৰমানে এটা উদ্বিগ্ন হোৱাৰে কথা ইয়াতে। আৰু এইটো লৈ আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আৰু চাপৰৰ সমূহ ৰাইজে আমি সদায় একতাৰে আছিলোঁ, আজিও আছোঁ আৰু আজীৱন থাকিম। আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ যে যোন ৰাজনৈতিক সমীকৰণেই হওক বা যিয়েই নহওক কিয়, ইয়াৰ উচিত তদন্ত হোৱা উচিত, আৰু এইটোৱে আমাৰ দাবী। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।